অনা অসমীয়াৰ হাতত প্ৰহিত ছাত্ৰ নেতা ঘৰৰ পৰা ছাত্ৰ নেতাক চোচৰাই নি প্ৰাণ লোৱাৰ চেষ্টা অনা অসমীয়াৰ ছাত্ৰ নেতাৰ মাতৃকো অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আক্ৰমণকাৰী অনা অসমীয়াৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অনা অসমীয়াৰ দপদপনি এইবাৰ অনা অসমীয়াৰ হাতত প্ৰহিত হ'বলগীয়া হ'ল খুদ ছাত্ৰ নেতা ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ মৰাণৰ সমীপৰ বামুণবাৰীত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি বামুণবাৰীত অনা অসমীয়াৰ আক্ৰমণৰ বলি সদৌ অসম ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতা প্ৰায় ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই ৰখিছিলোঁ বাসন্তী পূজা ভাষণৰ কাৰণে ৰখি থাকোঁতে প্ৰায় আদিদেৱ নামৰ ল'ৰা এটাই ২০-২৫ জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায় ডিঙিত ধৰিছে বুকুৱে চুকুৱে গোটেই মাৰিছে টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক তাৰপিছত মা গৈ কিনে ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত মায়ে গৈ কিনে মায়ে মোক যেনে তেনে ঘৰলৈ লৈ আহে ঘৰলৈ লৈ অহাৰ পিছত সিহঁতি আকৌ ঘৰলৈকে আহে ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে তাৰপিছত গেট চেট তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে সেনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয় তই ওলাই তোক মাৰিম মই এনেকৈ কৈছে গোটেই নাম এটা জানো আদিদেৱ বুলি কয় উল্লেখ্য যে সোমবাৰে সন্ধিয়া বামুণবাৰী ১ নং কেঁকুৰি বঙালী গাঁৱৰ আদি দেৱ নামৰ এজন অনা অসমীয়া যুৱকৰ নেতৃত্বত অহা প্ৰায় ২০-২৫ জনীয়া এটা দলে ছাত্ৰ নেতা তন্ময় বৰগোহাঁইক ঘৰৰ সন্মুখৰ পৰা চোচৰাই নি মাটিত বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ ইমানতে ক্ষান্ত নাথাকি আদিদেৱৰ গুণ্ডা বাহিনীয়ে তন্ময় বৰগোহাঁই পৰিয়ালক হত্যা কৰা আৰু ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে তন্ময় বৰগোহাঁইৰ মাতৃকো অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই বাসগৃহত কেইজনমান অনা অসমীয়া ব্যক্তিৰ নেতৃত্বত প্ৰায় ২০-২৫ জনীয়া দলে তেখেতক ঘৰৰ সন্মুখৰ পৰা টানি চোচৰাই বগৰাই লৈ তেখেতক হত্যাৰ চেষ্টা চলাইছিলে আৰু লগে লগে তেখেতক উক্ত স্থানৰ পৰা তেখেতৰ মাতৃয়ে হতাহতি কৰি তেখেতৰ বাসগৃহলৈ লৈ আহে আৰু লৈ অহাৰ ফলতো এদল প্ৰায় ২০-২৫ জনীয়া এটা অনা অসমীয়া ব্যক্তিৰ দলে তেখেতৰ বাসগৃহত আহি অত্যাচাৰ কৰিছে বিভিন্ন গেট ইত্যাদি লণ্ড ভণ্ড কৰাৰ চেষ্টা কৰিছে তেখেতৰ মাতৃক অশ্লীল অসভ্য গালি গালাজ কৰিছে আৰু বাটে ঘাটে লগ পালে তেখেতসকলে পানে মৰা ভাবুকি প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ মোৰ হততে কেইজনমান ব্যক্তি পোনপ্ৰথমতে আমি ৬জনমান সতীৰ্থ আমি গৈ উক্ত ঘটনাটোত উক্ত ব্যক্তিসকলৰ বাসগৃহলৈ আমি গৈছিলোঁ যে কি কাৰণত এনে ঘটনা সংঘটিত হ'ল সেই বিষয়ে অৱগত হ'বলৈ যাওঁতে তেখেতসকলে প্ৰথমতে আমাৰলৈও তেখেতসকলে চোচা লৈছে ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা ঘটনাৰ প্ৰতিবাদত নিশাই ৰাজপথলৈ ওলাই আহে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ক্ষুব্ধ ৰাইজে বামুণবাৰী আৰক্ষী চকীত উপস্থিত হৈ দোষীক উচিত শাস্তিৰ দাবী জনোৱাৰ লগতে গুণ্ডাৰূপী আদিদেৱে ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত সমগ্ৰ বামুণবাৰী অঞ্চল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে উত্তেজিত ৰাইজে যিটো কথা ইতিমধ্যে আমাৰ এজেহাত প্ৰকাশ পাইছে আৰু আমি গম পাইছোঁ যে সেই দলটোৱে তন্ময় বৰগোহাঁইক হত্যা কৰিবৰ কাৰণে আহিছিল পৰিকল্পিতভাৱে আহিছিল যদি সেই সময়ত মাতৃ নাথাকিলেহেঁতেন তেতিয়া তন্ময় বৰগোহাঁই আজি আমাৰ মাজৰ পৰা নহ'লহেঁতেন আৰু তন্ময় বৰগোহাঁই মাতৃকো যি ধৰণে তেখেতলোকে মানে ব্যৱহাৰ কৰিছে যি অশালীন ব্যৱহাৰ কৰিছে শালীনতা হানি কৰিছে এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলওঁ প্ৰথম কথা হ'ল এতিয়া আমাৰ স্পষ্ট কথা যে যিকেইজন কালপিতে যি অনা অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে ইয়াৰ ওপৰত যি এজেহাৰ দিয়া হৈছে সেই এজেহাৰ ভিত্তিত যদি আজি গ্ৰেপ্তাৰ নহয় কালিলৈ যেতিয়ালৈকে সেই কালপিতকেইজনক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব
ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ নেতাজনৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি প্ৰস্তুত কৰা পৰলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আদিদেৱক। অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত আজি বন্ধ ৰখা হৈছে বামুণবাৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন এনি।